এই মুহূৰ্তত মই মাজুলীৰ ইতিহাস প্ৰসিদ্ধ দক্ষিণপাট সত্ৰত উপস্থিত আছোঁ। নিউজ লাইভৰ সকলো দৰ্শকলৈ মই ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আমি পোনপটীয়া সম্প্ৰচাৰযোগে দক্ষিণপাট সত্ৰৰ পৰম্পৰা দেখুৱাব বিচাৰিছোঁ। মেজিত পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে জুই জ্বলাইছে আৰু মেজিৰ জুইৰ উত্তাপত মাৰি মৰক দূৰ হোৱাৰ কামনাৰে সত্ৰৰ বৈষ্ণৱসকলে পৰম্পৰাগতভাৱে এই মুহূৰ্তত নাম লৈ তেওঁলোকে মেজি জ্বলাইছে। মই পোনপটীয়া সম্প্ৰচাৰযোগে দেখুৱাইছোঁ। মাজুলী দক্ষিণপাট সত্ৰত পৰম্পৰাগতভাৱে মেজিত জুই জ্বলাইছে আৰু মেজি প্ৰজ্বলন কৰি এই মুহূৰ্তত ভকত বৈষ্ণৱসকলে ভগৱানৰ গুণানুকীৰ্তন কৰিছে। হয়, সংস্কৃতিৰ ব্যতিৰেকে এটা জাতি কেতিয়াও বৰ্তি থাকিব নোৱাৰে। আমাৰ সংস্কৃতিৰ মাজতেই আমাৰ জাতীয় ঐতিহ্য, জাতিত্বৰ গাঁথনৰ যি প্ৰক্ৰিয়া পূৰ্ণৰূপে প্ৰকাশান্বিত হয়। অসমীয়া সংস্কৃতি বুলি ক'লে আমি বিহুক বাদ দি কেতিয়াও অন্য সংস্কৃতিৰ কথা কল্পনাই কৰিব নোৱাৰোঁ। এই তিনিটা বিহুৰ ভিতৰত এই মকৰ সংক্ৰান্তিত অগ্নি পূজনৰ মাধ্যমেদি আমি বিহুক পালন কৰোঁ। আমাৰ ৩৩ কোটি দেৱতাৰ ভিতৰত অগ্নিক আমি দৰ্শন কৰোঁ আৰু অগ্নিক দেৱতা হিচাপে মানো। সেই অগ্নি পূজনৰ মাধ্যমেদি আমাৰ যিটো জাতীয় ঐতিহ্য, অগ্নিৰ ব্যতিৰেকে আমি কেতিয়াও বৰ্তি থাকিব নোৱাৰোঁ। সেই প্ৰতি বছৰেই সকলোৱে অগ্নিক আৰাধনা কৰে যদিও এটা বিশেষ দিনক এটা বিশেষ প্ৰক্ৰিয়াৰ মাজেদি অগ্নি পূজনৰ মাধ্যমেদি জাতীয় সত্তাটোক ধৰি ৰাখিবৰ কাৰণে ব্যৱস্থা কৰা হয়। এই জাতীয় সত্তাৰ মাজত আমি গোটেই জাতিৰ গঠনৰ যিটো প্ৰক্ৰিয়া, আমি সকলোৱে একেলগে থাকিব লাগে, মিলা প্ৰীতিৰ মাজত থাকিব লাগে। তাৰ কাৰণে আগদিনাখনি উৰুকাত ভোজ ভাত খাই সমন্বয়ৰ সেতু বন্ধা হয়। ৰাতিপুৱা উঠি অগ্নি সেৱা কৰি অগ্নি দেৱতাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। তাৰ উপৰিও আমাৰ পিতৃ মাতৃ জ্যেষ্ঠজনক সেৱা জনাই আমাৰ মাজত থকা যিটো সাংগঠনিক প্ৰক্ৰিয়া, এই সাংগঠনিক প্ৰক্ৰিয়াটো সুদৃঢ় কৰা হয়। সেয়ে আমি দক্ষিণপাট সত্ৰয়ো এই মকৰ সংক্ৰান্তিক সত্ৰীয়া পৰম্পৰাৰে পূজা পাৰ্বণ, নাম কীৰ্তন, নতুৱা গায়ন বায়নেৰে সকলোৱে দিনটো পালন কৰাৰ লগতে স্থানীয় ৰাইজে মহাপ্ৰভু গুৰু বৈষ্ণৱক সেৱা কৰিবলৈ আহি এটা সুন্দৰ সমন্বয় গঢ়ে। এই সমন্বয়ৰ মাজেদি আমি জাতিটোক বচাই ৰাখিব লাগিব। যদি আমি সংস্কৃতিক বাদ দিওঁ কেতিয়াও আমাৰ জাতিটো বৰ্তি নাথাকিব।
এই পবিত্ৰ দিৱসত এই পবিত্ৰ ক্ষণৰ পৰা আমি অসমৰ প্ৰতিজন ব্যক্তিলৈ ভোগালী বিহুৰ শুভেচ্ছা যাচিছোঁ। এই অগ্নিৰ তাপে অসূয়া অশান্তি সকলোবিলাক দূৰ হওক। 25 বছৰটো পাৰ হ'ল, এতিয়া 2026 চন। এই 2026 চনে যাতে আমাৰ অসমখনলৈ এটা শান্তিৰ বাতাবৰণ নমাই আনে, তাকে আমি মহাপ্ৰভু যাদৱেন্দ্ৰৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। কিমান বছৰ হ'ল আপোনালোকৰ এই পৰম্পৰা? সত্ৰৰ লগত যেতিয়া আমি গম পোৱাৰ পৰাই এই সংস্কৃতি চলি আছে, অৰ্থাৎ সত্ৰ প্ৰতিষ্ঠাৰ পৰাই যিটো জাতীয় সংস্কৃতি, তাক বাদ দি কেতিয়াও সত্ৰ বৰ্তি থাকিব নোৱাৰে। গতিকে কেতিয়া হ'ল বুলি এই প্ৰশ্নটো উঠিবই নোৱাৰে। সত্ৰৰ প্ৰতিষ্ঠা কালৰ পৰা এই পৰম্পৰা আৰম্ভ হৈছে আৰু আজিও অব্যাহত আছে মাজুলীৰ ইতিহাস প্ৰসিদ্ধ দক্ষিণপাট সত্ৰৰ এই পৰম্পৰা। আৰু মেজিৰ জুইৰ উত্তাপত অসূয়া অপ্ৰীতি দূৰ হোৱাৰ কামনাৰে সত্ৰৰ বৈষ্ণৱসকলে এই মুহূৰ্তত মাঘ বিহু অৰ্থাৎ মকৰ সংক্ৰান্তি ইয়াত উদযাপন কৰিছে। আৰু আমি পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱাইছোঁ মাজুলীৰ ইতিহাস প্ৰসিদ্ধ দক্ষিণপাট সত্ৰৰ পৰা। আৰু মাঘৰ বিহুৰ পুৱাই এই মুহূৰ্তত মেজিৰ জুইৰ উত্তাপ লৈছে সত্ৰৰ বৈষ্ণৱসকলে আৰু মেজিত পৰম্পৰাগতভাৱে তেওঁলোকে অগ্নি সংযোগ কৰি মাঘ বিহু উদযাপন কৰিছে মাজুলীৰ দক্ষিণপাট সত্ৰত। হয়।